জেনজিক আদৰ্শহীন আৰু সংস্কাৰহীন বুলি ক'লে নেকি বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জেনজিৰ যিটো প্ৰসংগ তেখেতে এটা খুব সুন্দৰ বিৱৰণ দিছে। আধুনিক যুগত দেউতাক অফিচলৈ গ'ল, মাক অফিচলৈ গ'ল, মানে আদৰ্শ কি, সংস্কাৰ কি হয়তো ল'ৰা ছোৱালীক শিকোৱা নাই। মোবাইলৰ যুগত তেওঁলোকে, কম্পিউটাৰ যুগত, আধুনিক যুগত তেওঁলোকে যেনে দেখে তেনে শিকি ইয়াত ডাঙৰ হোৱা, তেওঁলোকক লৈ পেলাই জেনজিসকলৰ সাধাৰণতে এটা চৰ্চা চলে বিভিন্ন দেশত। কিন্তু আমাৰ অসমত তেনে এই প্ৰসংগত ইমান চাগে জেনজিৰ প্ৰসংগটো এইবাৰ অত্যন্ত নিৰ্বাচনত বেছি চৰ্চা লাভ কৰিছে। প্ৰথম মানে ফাৰ্ষ্ট টাইম ভোটাৰ বুলি কৈছোঁ, তেনেকুৱাকৈ সাধাৰণতে জেনজিৰ লগত তুলনা কৰা হয়। আৰু তেওঁলোকৰ যদি সঁহাৰি আমি নাপালোহেঁতেন, হয়তো আমি চৰকাৰ এনেধৰণে বিপুল সঁহাৰি আমি নাপাওঁহেঁতেন, এনেধৰণৰ চৰকাৰ আমি গঠন কৰিব নোৱাৰোঁ। এইবাৰ এটা হাঁহি আৰু প্ৰবচনেৰে বিৰোধীক আক্ৰমণ। আহিল ছাগলীৰ প্ৰসংগও। প্ৰভু বিষ্ণুৱে যেতিয়া ভাওনাত প্ৰৱেশ কৰে, শেষত তেখেতে কয়, এইপিনে চক্ৰ আৰু এইপিনে শংখধৰি, দুষ্টক দমন, শান্তক পালন। এই হাঁহিৰে মই বিৰোধীক এচুটকা দিছোঁ, কিমান চুটকা পাইছে পাব নাজানো। আৰু মোৰ মতে জোৰকা ঝাটকা ধীৰেছে লাগে, এইটো ধীৰেছে তেওঁলোকে পাব নিশ্চয়। মোক কৈছিলে তুলনি বিয়া, সকাম, বিয়া খাই ফুৰে আৰু ৰূপজ্যোতি কুৰ্মী, তেওঁলোকে এইটো কথা নাজানে মই অন্নপ্ৰসন্ন খাওঁ, মই সুদিও খাওঁ। কিন্তু যিসকলে মোক মানে দাড়িঅলা, ছাগলী বুলি কৈ আছিল, তেওঁলোকে এতিয়ালৈকে ৰূপজ্যোতি কুৰ্মীক বুজিয়ে পোৱা নাই। আৰু বুজি পাবলৈ বহুত দিন লাগিব, হয়তো 100টা জনম লাগিব। জ্ঞানশ্ৰী বৰা, অখিল গগৈ, গৌৰৱ গগৈক উদ্দেশ্যি ক'লে, কোনোবাই ফেচবুক লাইভ কৰিয়ে কেমেৰাটোৱে যদি কোনোবাই বিধায়ক হোৱা সপোন দেখিছে, সেইবোৰ সপোনবোৰ মানে আকাশত চাং পতাৰ দৰে, মুঙৰিলালকে হাঁচি চাপনিৰ দৰে। আৰু তেওঁলোকে সেই সপোনবোৰ শুই মেলি তেনেকুৱাকৈ কৰাই ভাল। তাতকৈ ৰিল বনাই কেইটকামান টকাই পাব। এই ৰাজ্যখনৰ তেওঁ সভাপতি, তাৰ পৰা তেওঁ পৰাজয় বৰণ কৰিলে। কাৰণ স্পষ্ট, তেওঁ দায়িত্ব পালন কৰাৰ পিছত সেই সমষ্টিত নগ'লেই, তেওঁ চিনি নাপায়, মানুহক চিনি নাপায়, কেতিয়াও গৈয়ে নাপালে এই 1.5 বছৰ 2 বছৰ ধৰি। সেইকাৰণে তেওঁৰ বিষয়ে ইমান ক'ব বিচৰা নাই। এলেহুৱা মানুহৰ এই পৃথিৱীত কাম নাই, শুই থকা শিয়ালৰ এই পৃথিৱীত কাম নাই। মই যোৱাবাৰ মুখ থেকেচা কোৱা চুমা বাবাৰ কথা কৈছোঁ। তেওঁ আহি পেলাই কৈছিল যে ৰূপজ্যোতি কুৰ্মীক বিয়া, সকাম, তুলনি বিয়া খাব নিদিওঁ। এইবাৰো আহি পেলাই কৈছিলে ৰূপজ্যোতি কুৰ্মী অন্ত পৰিব, আৰু সেই ৰূপজ্যোতি কুৰ্মীক এইবাৰো হৰুৱাম বুলি কৈছে। মই একো তেওঁলোকক নকওঁ, মই এইটোৱে ক'ম, তেওঁলোকক অসমৰ তৃণমূল পৰ্যায়ত কংগ্ৰেছ নাই। আনসকলৰ দৰেই এই কথা ক'লে অশোক সিংহল, উৎপল বৰায়ো। কংগ্ৰেছ আৰু নাই, কংগ্ৰেছৰ স্থান মুছলিম লীগে ল'লে। কংগ্ৰেছ এতিয়া অসমত মুছলিম লীগত পৰিণত হৈছে। আৰু সেইকাৰণে আমাৰ তৃণমূল পৰ্যায়ত আমি কাম কৰিছিলোঁ। আৰু তেওঁলোকে তৃণমূলত নকৰি অকল ফেচবুক বা বিভিন্ন প্ৰচাৰ মাধ্যমত তেখেতলোকে গুৰুত্ব দিছিল। অসমৰ জনসাধাৰণে সম্পৰ্ক বিচাৰে, আৰু সেই সম্পৰ্ক ভাৰতীয় জনতা পাৰ্টীয়ে ৰক্ষা কৰিবলৈ সক্ষম হৈছে। বৰ্তমান খুবেই চৰ্চিত হৈছে এইখন ফটো। কংগ্ৰেছৰ সংখ্যালঘু বিধায়কৰ সৈতে ৰকিবুল হুছেইনৰ ঘৰত ভোজমেলৰ আয়োজন। সেয়েহে দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ কিছু বিষয়ক লৈ বিজেপিয়ে আক্ৰমণ কৰিছিল। ফলাফলৰ পাছত সেই একেই সুযোগ নতুনকৈ মুকলি কৰিলে ৰকিবুল হুছেইনে। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে ইলেকশ্যনটো হোৱা নাই, ইলেকশ্যনটো হৈছে ৰকিবুল মুখ্যমন্ত্ৰী যাতে হয়। যাতে আপোনালোকে ক'ব কেনেকা 19গৰাকী জিকিছে, পিছতে ক'ব যে না আমিতো 18গৰাকী আমি মুছলমান বিধায়ক আছোঁ, তেওঁৰ লাইনৰ বিধায়ক হয়, মোক চিফ মিনিষ্টাৰ দিব লাগিব। এতিয়া গৌৰৱ গগৈ চিফ মিনিষ্টাৰ পতাৰ কাৰণে নহয়, আৰু ৰকিবুল হুছেইনক চিফ মিনিষ্টাৰ পতাৰ কাৰণে এখন ইলেকশ্যনটো হৈছে। প্ৰাক্তন কংগ্ৰেছী হলেও বিজেপি কৰ্মীয়ে আদৰি লৈছিল হেনো কমলেশ্বৰী পুৰকাষ্ঠক। বিজেপিৰ পৰিয়াল আৰু গান্ধী পৰিয়ালৰ মাজত হেনো এয়াই পাৰ্থক্য, ক'লে কমলেশ্বৰী পুৰকাষ্ঠই। নমিনেশ্যনটো ডিক্লেয়াৰ হোৱাৰ পিছতে মোৰ লগা নাই এইটো মোৰ ইলেকশ্যন, মোৰ লাগিছে এইটো এটা পাৰ্টিৰ ইলেকশ্যন হয়। তো এই যে আন্তৰিকতা, এই যে পৰিয়ালৰ যে বিজেপি এজ এ হোল এইটো পৰিয়াল, মানে আমাৰ গান্ধী পৰিয়ালৰ নিচিনা নহয়। আৰু এইবাৰ গৌৰৱ গগৈয়ে এপিচিচিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিব লাগে নে নালাগে সেই সন্দৰ্ভত ক'লে, মোৰ ওপৰত মানুহৰ বিশ্বাসটো নাই, কংগ্ৰেছৰ ওপৰত মানুহৰ বিশ্বাস নাই। আৰু গৌৰৱ গগৈ প্ৰেচিডেণ্ট হিচাপে আটাইতকৈ বেয়াকৈ হাৰিছে। আৰু কাৰণ বেয়া যেতিয়া ৰিজাল্ট কৰিলোঁ, তেতিয়া এই পষ্টত থকাৰ আমাৰ কোনো অধিকাৰ নাই। মই ভাবোঁ নিজৰ দায়িত্ববোধ থাকিব লাগে, আৰু কাণ্ডবোধ থাকিব লাগে, দায়িত্ববোধ থাকিব লাগে। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়তে NDAৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ যোজা।
সেয়েহে পুৱাৰে পৰা আগমন ঘটিল বিধায়কসকলৰ প্ৰতিগৰাকী বিধায়কৰ মুখত আত্মসন্তুষ্টিৰ হাঁহিৰ লগতে বিৰোধীক আক্ৰমণৰ কথা ভিডিঅ' জাৰ্নেলিষ্ট প্ৰদীপ দাসৰ সহযোগত পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম